হৰভোগৰ কালী মন্দিৰৰ উন্নয়নৰ সাহায্যাৰ্থে অনুষ্ঠিত হ'ব উপহাৰ কুপনৰ খেল। উল্লেখযোগ্য যে সমগ্ৰ অসমৰে বিশেষকৈ নামনি অসমৰ সকলোৰে পৰিচিত হৰভোগৰ উত্তৰ গণকগাৰীত অৱস্থিত মা কালীৰ মন্দিৰ আৰু হিন্দু সমাজৰ পবিত্ৰ তথা বিশ্বাসৰ স্থলী এই মা কালী মন্দিৰতেই প্ৰতি বছৰে ধুমধামেৰে আয়োজন কৰি অহা হৈছে মা কালীৰ পূজা। আৰু প্ৰতি বছৰৰ দৰে এই বছৰো কালী মন্দিৰ প্ৰাংগণত অহা 31 অক্টোবৰৰ পৰা নৱেম্বৰ 10 তাৰিখলৈ 11 দিনীয়া কাৰ্যসূচীৰে মা কালীৰ পূজা আৰু মেলাৰ আয়োজন কৰা হৈছে। আৰু এই পূজা আৰু মেলাৰ লগত সংগতি ৰাখি কালী মন্দিৰ উন্নয়নৰ সাহায্যাৰ্থে অহা নৱেম্বৰৰ 9 তাৰিখে আয়োজন কৰা হৈছে উপহাৰ কুপনৰ খেল। আৰু এই উপহাৰ কুপন খেলখনৰ টিকট বিক্ৰয়ৰ কাৰণে আজি প্ৰথমটো অস্থায়ী কাউণ্টাৰ মুকলি কৰা হয় কালী মন্দিৰৰ ওচৰত তথা ষ্টেট বেংক অফ ইণ্ডিয়াৰ সৰভোগ শাখাৰ সন্মুখত। আৰু এই অস্থায়ী কাউণ্টাৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে ষ্টেট বেংক অফ ইণ্ডিয়াৰ সৰভোগ শাখাৰ মুখ্য প্ৰবন্ধক ধ্ৰুৱজ্যোতি বৰুৱাই। আৰু উল্লেখনীয় যে এইবাৰৰ উপহাৰ কুপন খেলত আছে সৰ্বমুঠ 11টা পুৰস্কাৰ আৰু প্ৰথম পুৰস্কাৰ টাটা চাফাৰীকে ধৰি আছে সৰ্বমুঠ 6খন 4চকীয়া বাহন, এখন হাৰ্লি ডেভিডছন বাইক আৰু লগতে আছে 3খন স্কুটি আৰু এটা LED টিভি। নমস্কাৰ। অন্যান্য বছৰৰ দৰে এইবাৰো আমাৰ শ্ৰী শ্ৰী কালী পূজা উত্তৰ গণকগাৰী কালী পূজাৰখন উদযাপন কৰিবলৈ ওলাইছোঁ। এই কালী পূজা কালী মন্দিৰৰ সাহায্যাৰ্থে অন্যান্য বছৰৰ দৰে এইবাৰো আমি এখনি উপহাৰ কুপন খেল অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। ইয়াত ৰাইজৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু কালীমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ এই খেলখন ধুনীয়াকৈ সুশৃংখলভাৱে আমি অনুষ্ঠিত কৰিব পাৰোঁ। তাৰ কাৰণে আমি সমূহ ৰাইজৰ পৰা আশীৰ্বাদ আৰু সহায় সহযোগিতা কামনা কৰিছোঁ। প্ৰথম পুৰস্কাৰ চাফাৰী, টাটা চাফাৰী এখন। টোটেল আমাৰ 11টা পুৰস্কাৰ দিয়া হৈছে। তাত 4খন গাড়ী আছে আৰু 6খন আৰু 3খন স্কুটি আৰু এখন মটৰচাইকেল হাৰ্লি ডেভিডছন। এইখিনি পুৰস্কাৰ আমি ৰাইজৰ কাৰণে উৎসৰ্গা আগবঢ়াইছোঁ। এইবাৰ আমাৰ উপহাৰ কুপনৰ প্ৰথম পুৰস্কাৰ আমি টাটা চাফাৰী এখন দিছোঁ, দ্বিতীয় পুৰস্কাৰ মাৰুতি ব্ৰেজা, তৃতীয় পুৰস্কাৰ মাৰুতি ছুইফ্ট, চতুৰ্থ পুৰস্কাৰ টাটা পাঞ্চ, পঞ্চম পুৰস্কাৰ ৱেগনাৰ, ষষ্ঠ পুৰস্কাৰ এল্ট্ৰ' K10। তাৰপাছত আমি এইবাৰ বিশেষভাৱে বাইক এখন দিছোঁ, নতুনকৈ আহিছে বাইকখন হাৰ্লি ডেভিডছন। সপ্তম পুৰস্কাৰ। অষ্টম পুৰস্কাৰ হিৰ' পাঞ্চ স্কুটি এখন, নৱম পুৰস্কাৰ হিৰ' পাঞ্চ প্ৰিজাৰ স্কুটি এখন, দশম পুৰস্কাৰ হিৰ' প্ৰিজা স্কুটি এখন আৰু একাদশ সংখ্যক পুৰস্কাৰটো LED টিভি এটা দিছোঁ। টোটেল পুৰস্কাৰ আমাৰ 11টা থাকিব আৰু টিকটৰ সংখ্যা 1,20,000 টিকটৰ ভিতৰত আমাৰ উপহাৰ কুপনখন খেলখন অনুষ্ঠিত হ'ব। তাৰে আমি 1,01,000ৰ পৰা 2,19,999খন টিকটৰ ভিতৰত খেলখন অনুষ্ঠিত কৰা হ'ব। হৰভোগৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।